কি হল গুনগুন দেউতা ইয়াৰ এটা বৰ আচৰিত শব্দ এটা পালো নহয় মই কি শব্দ পাইছানো হাফ ব্ৰাদাৰ বুলি লিখি থোৱা আছে হাফ ব্ৰাদাৰ বুলি পাব পৰা শব্দ ইংৰাজীত হাফ ব্ৰাদাৰ বুলি এটা নথকা নহয় শব্দ মানেনো কি হাফ ব্ৰাদাৰ মানে মানেটো কৈ দিছো শুনা হাফ ব্ৰাদাৰ মানে হল তেনেকুৱা দুজন ককাই ভাই যাৰ দেউতাক এজন মাক দুগৰাকী গম পাইছেনে হয়তো এনেকুৱা হ'ব পাৰে ধৰি লোৱা এজন মানুহে কিবা কাৰণত দুগৰাকী মানুহক বিয়া পাতিলে আৰু দুইগৰাকী মানুহৰে দুটা সন্তান আছে দুটা ল'ৰা বা দুজনী ছোৱালী আছে বুজি পাইছেনে যদি দুইগৰাকী মাকৰ দুটা সন্তান হয় তেতিয়াহলে সিহঁতক কি বুলি ক'ব হাফ ব্ৰাদাৰ বুলি ক'ব ছোৱালী হলে হাফ সিস্টাৰ বুলি ক'ব বুজি পাইছা এতিয়া তুমি আৰু ভাইটি আকৌ মোৰ ল'ৰা ছোৱালী হয়নে বাৰু মাৰে মোৰে ল'ৰা ছোৱালী তোমালোক আকৌ অকল ব্ৰাদাৰ সিস্টাৰ হে গম পাইছেনে আমাৰ এতিয়া আমি ইণ্ডিয়ান ইংলিছত কেতিয়াবা ওন ব্ৰাদাৰ ওন সিস্টাৰ এনেকে কওঁ আমাৰ ইণ্ডিয়াত কয় আৰু মানুহ তেতিয়া বুজিবলৈ সহজ পায় কিন্তু বাহিৰত যাবলৈ ওন ব্ৰাদাৰ ওন সিস্টাৰ কোৱা নাযায় ব্ৰাদাৰ বুলিলে একদম নিজৰ তেজ বংশৰ ককায়েক বা ভায়েকক বুজিব সিস্টাৰ বুলি ক'লে নিজৰ তেজ বংশৰ ভনীয়েকজনীক বুজি পাব বা বায়েকক বুজিব